লামডিং পৌৰসভা এলেকাৰ ২ নং ৱাৰ্ডৰ সুভাষপল্লীৰ বাসিন্দাৰ দুৰৱস্থা। বৰষুণ দিলে স্থানীয় ৰাইজৰ দুখ কোলাই পাচিৰে নধৰা হয়। অভিযোগ মতে এজাক বৰষুণতে নলাৰ পানী ঘৰৰ ভিতৰত প্ৰৱেশ কৰাৰ লগতে নিমিষতে পথ গুচি হয় নদী। নিৰ্বাচনৰ সময়ত ৰাইজৰ ওচৰত ভোট ভিক্ষা কৰিবলৈ আহে যদিও কাণ সাৰ নাই জনপ্ৰতিনিধিৰ। উল্লেখ্য যে পৌৰসভাৰ অধীনত নলাৰ পানীৰ সমস্যা আজিৰ নহয়। বহুদিন ধৰি অৱগত কৰাৰ পিছতো কোনো ধৰণৰ কাণ সাৰ নাই ২ নং ৱাৰ্ডৰ প্ৰতিনিধিৰ। বিধায়ক শিবু মিশ্ৰৰ ওচৰত সেই এলেকাৰ ২ নং ৱাৰ্ডৰ সকলো জনসাধাৰণৰ লিখিত অভিযোগ দিয়াৰ পিছতো আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। লামডিঙৰ পৌৰ এলেকাৰ প্ৰতি কিমান সচেতন বিভাগীয় কৰ্তৃপক্ষ সচেতন তাৰেই প্ৰতিচ্ছবি উদঙাই দিছে স্থানীয় ৰাইজে। এই রাস্তা না ড্রেনটা বোধহয় হইব 2টা মানুষ ঢুকবো, ড্রেন এতভাবে নিচে এই ড্রেনটা পরিষ্কার হয় না। কতদিন কওয়া হয়েছে কিন্তু পরিষ্কার হইতেছে না। কোনো মতো কোনো সময় আইলো বোল্ডেজার বা কিছু আইলা 2-1টা উঠাই দিয়ে গেল গিয়া আবার ঘুরে যায় কিন্তু ফুললি কেউ খেতে না হয়। মানে আপনি দিছো কাক দিছে? আমাদের মাননীয় বিধায়ক শিবু মিশ্রকে দিছো। ইলেকশনের আগতে আহে ভোট মানে চাবলৈ আহে, তাৰপিছত কৈ থাকে যে জিকিলে নালাটো ভালকৈ বনাই দিম। এইটো 3 নম্বৰ ৱাৰ্ড 4 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যন 2 আৰু 4 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ আহে। কোন কোন আছে 2 নম্বৰ ৱাৰ্ডৰ প্ৰতিনিধি কোন? বনশ্ৰী দাস আৰু 4 নম্বৰ পকল ভাল নামটো বিবেক দে। তেখেতে আহি উপস্থিত হৈছিলে নে আপোনালোকৰ যেটো অসুবিধাসমূহ? যেতিয়া পানী হৈ থাকে তেতিয়াতো কোনো লোকেই নাই ইয়াতে। আপোনাৰ লিখিত মেমৰেণ্ডাম কাক দিছিলে? শিবু মিশ্ৰক দিছিলে। এবাৰ এমএলএ আহি চাইছিলে নে বাৰু? এমএলএ চাইছিলে? এমএলএ আহে নাই, কোনো মানুহ অহা নাই ইয়াতে। আৰু যেতিয়া আপোনালোকৰ ইয়াত বানপানী হৈ যায় মানে যিটো নলাৰ পৰিণতত নদীত পৰিণত হয় তেতিয়া এবাৰ কোনো ৱাৰ্ড কমিশ্যনাৰ বা কোনো মানুহ নাই, কোনো মানুহ খবৰ ল'বলৈ ঘৰৰ মানুহ চাব কৰিব লাগে। ভাসি যায়। লামডিঙৰ পৰা অভিষেক চৰকাৰৰ ৰিপৰ্ট এনি ভাৰত 24।